অসম নামৰ ভূখণ্ডৰ ৰজাৰ উপজাদিন ৰজা চিৰনিদ্ৰাত প্ৰজা চিৰজাগ্ৰত অসম লাইফ 24ৰ উদ্যোগত প্ৰাণৰ শিল্পীৰ জন্মদিন উদযাপন তিনিদিনীয়াকৈ উদযাপন কৰা হ'ল জুবিনৰ জন্মদিন দিল্লী গুৱাহাটী কোকৰাঝাৰ আৰু যোৰহাটত উদযাপন জন্ম 18 নৱেম্বৰ 1972 জীৱনকাল চিৰদিন চিৰকাল অমৰ শিল্পী জাতিৰ প্ৰাণ জুবিন গাৰ্গৰ 53তম জন্মদিন উদযাপন কৰিলে অসম আৰু অসমীয়াই পৃথিৱীৰ প্ৰতিটো কোণত থকা প্ৰতিজন অসমীয়াই শ্ৰদ্ধাঞ্জলি জনায়ো উদযাপন কৰিলে জুবিনৰ জন্মদিন অসম লাইফ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হয় শতিকাৰ শ্ৰেষ্ঠ অসমীয়াজনৰ জন্মদিন 16 নৱেম্বৰত দিল্লীৰ শংকৰদেৱ ভৱনত অসম এছ'চিয়েশ্যনৰ সহযোগত আয়োজন কৰা হয় জন্মদিনৰ বৰ্ণাঢ্য কাৰ্যসূচী পুৱাৰ ভাগত দৰিদ্ৰ খাতি খোৱাজনক গৰম কাপোৰ আৰু খাদ্য বিতৰণ কৰে অসম লাইফ 24ৰ CMD নৃপেন দাসে তাৰ পাছতে বিয়লিলৈ শংকৰদেৱ ভৱনত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হয় মূল কাৰ্যসূচী য'ত দিল্লীবাসী অসমীয়া তথা দেশৰ ভিন্ন প্ৰান্তৰ কেইবা শতাধিক লোক উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয় দিল্লী আৰক্ষীৰ স্পেচিয়েল কমিছনাৰ অৰুণাচলৰ সুসন্তান IPS ৰবিন হিবু এই অনুষ্ঠানতেই জুবিন গাৰ্গ সন্দৰ্ভত অসমীয়া হিন্দী আৰু ইংৰাজীৰ এখন ত্ৰিভাষিক গ্ৰন্থ উন্মোচন কৰা হয় লগতে গীত মাতেৰে এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হয় অসম লাইফ 24ৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা IPS ৰবিন হিবুৰ আজি মানে ভাল হ'ল মানে এইটো সব আমি দিল্লীতে আমি সব আহি কিনে আমি তাৰ জন্মদিন মানাইছে আৰু যিমান তাক মৰম কৰে যাৰ তাৰ গানটো ভাল পায় মাত্ৰ জুবিন মাত্ৰ বয়ামৰ নহয় দে এইটো সদায় নাই ক'ব পাৰিব বয়ামৰ নহয় আমাৰ আদি গানা গাইছে গালো গানা গাইছে কিমান ৰেকৰ্ড কৰিছে তাৰ মানে এই তাৰ জন্মদিনতে এজ ইজ ফাৰ্ষ্ট এনিভাৰ্চাৰী কিবা জন্মদিন হয় মই এইটো আজিও মই গুগুত খাই কিনে সবক মই এইটো আইডিয়া দি দিলোঁ যে তাৰ হেৰিটেজৰ তাৰ ৰিচাৰ্চ তাৰ বায়োগ্ৰাফি তাৰ স্কলাৰশ্বিপ তাৰ নামতে কৰিব লাগিব 17 নৱেম্বৰত কোকৰাঝাৰ ছায়েন্স কলেজ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় জুবিনৰ জন্মদিন কোকৰাঝাৰৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে ভালে সংখ্যক জুবিন অনুৰাগী উপস্থিত থাকে এই অনুষ্ঠানতেই একাংশ অভাৱী লোকক গৰম কাপোৰ বিতৰণ কৰাৰ লগতে গছপুলি উপহাৰ হিচাপে দিয়া হয় কোকৰাঝাৰৰ কেইবাগৰাকীও স্থানীয় শিল্পীয়ে পৰিৱেশন কৰে গীত 18 নৱেম্বৰত অসম লাইফ 24ৰ মুখ্য কাৰ্যালয়ৰ বাকৰিত এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হয় তুমি সুবাস অসমীৰে শীৰ্ষক এই জন্মদিনৰ অনুষ্ঠানত প্ৰাণৰ শিল্পীগৰাকীৰ গীতে মাতে জিপাল হৈ পৰে অসম লাইফ 24ৰ বাকৰি উপস্থিত থাকে দীক্ষু ববিতা শৰ্মা হৰ্ষিতা নিৰ্মালী দাস সাজন নায়ক অনন্যা দত্ত আদিকে ধৰি বহু কেইগৰাকী শিল্পী তেওঁলোকে পৰিৱেশন কৰে জুবিনৰ গীত আজিও যেনো বুজু একুকে কার বাবে আসু জেৰো জানিছিলো তুমি মোৰ নোৱা আদৰণি ভাষণ প্ৰসংগত অসম লাইফ 24ৰ CMD নৃপেন দাসে কয়
জুবিন জীয়াই আছে আৰু থাকিব জুবিনে যিমান দিলে তাৰ প্ৰতিদান দিব নোৱাৰো আমি সকলোৱে কৈ আছে জুবিন গাৰ্গ নাই কিন্তু মই কৈছোঁ জুবিন গাৰ্গ আছে এনেকুৱা ভাবে নহয় যে জুবিন গাৰ্গ নাই আজি মই ৰাতিপুৱা বগলা মন্দিৰ গৈছিলোঁ তাত পূজাৰীবিলাকক কৈ আছে যে জুবিন গাৰ্গ আছে এতিয়াও তো যি নহওক জুবিন গাৰ্গক আমি এনেকৈ জীয়াই ৰাখিব লাগিব আৰু আমাৰ উদ্দেশ্য এটাই যে আমাক তেওঁ যিখিনি দি গ'ল আমি পাহৰিলে নহ'ব জুবিন গাৰ্গে আমাক বহুত দি থৈ গ'ল আমাৰ জাতিটোক শিকাই থৈ গ'ল আমি অসমীয়া জাতিটো কেনেকুৱা কি কৰিব লাগে গতিকে অসম লাইভ আৰু NRD গ্ৰুপে সদায় তেখেতৰ বাৰ্তাবোৰ সমাজত আৰু ৰাইজৰ মাজত বহন কৰি যাব জুবিন গাৰ্গে যিখিনি কাম কৰি গ'ল 52 বছৰ বয়সত কোনো মানুহে 200 বছৰ 300 বছৰ জীয়াই থাকিলে ইমানখিনি কৰিব নোৱাৰে অতি সহজ সৰল মানুহ আছিল মই ব্যক্তিগতভাৱে বহুতবাৰ পাইছোঁ তেখেতক যে জুবিন গাৰ্গৰ কাৰণে কোনো একো কৰিব নোৱাৰে কাৰণ তেখেতে ইমান দি থৈ গ'ল তাৰ প্ৰতিদান আমি দিব নোৱাৰোঁ বহুত দি গ'ল আমাক কোনো দিব নোৱাৰে চৰকাৰেও নোৱাৰে আমিও নোৱাৰোঁ এই অনুষ্ঠানতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান চিনেমা পৰিচালক বাণী দাস জুবিন গাৰ্গৰ পুৰণি সতীৰ্থ বাদ্যশিল্পী দনী হাজৰিকাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি নিজৰ ভাষণ প্ৰসংগত দিলীপ শইকীয়াই কয় জুবিন কেতিয়াও অতীত নহয় জুবিন সদায় বৰ্তমান জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত সদায় বৰ্তমান হৈ থাকিব লাগিব তেখেতক আমি সকলোৱে আজি যেনেদৰে জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ অনাগত দিনতো জীয়াই ৰখাৰ আমি সকলোৱে প্ৰয়াস চলাই যাব লাগিব মই ভাল পাইছোঁ যে অসম লাইভ 24 এখন ত্ৰিভাষিক গ্ৰন্থ অসমীয়া হিন্দী আৰু ইংৰাজীত অমৃত সংগীত সূৰ্য নামেৰে প্ৰকাশ কৰি উলিয়াইছে আৰু এইখন নিশ্চিতভাৱে দেশ বিদেশত এই গ্ৰন্থখনে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জনাৰ বাবে সহায়ক গ্ৰন্থ হিচাপে পাঠক সমাজৰ নিশ্চয় সমাদৰ লাভ কৰিব ইতিমধ্যে অসম লাইভ 24 এই বছৰৰ পৰা আগবঢ়াইছে জুবিন গাৰ্গ বঁটা জন্মদিনৰ অনুষ্ঠানতেই CMD নৃপেন দাসে দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে দিল্লীত স্থাপন কৰা হ'ব জুবিনৰ প্ৰতিমূৰ্তি জুবিনৰ নামত প্ৰতিষ্ঠা হ'ব এখন বিদ্যালয় দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ বাবে হ'ব বিদ্যালয়খন গতিকে যি নহওক মই আজি এটা ঘোষণা কৰিছিলোঁ ৰাতিপুৱা জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি আমি দিল্লীত স্থাপন কৰিম আৰু এই প্ৰতিমূৰ্তিটো আমি খুব সোনকালে আৰম্ভ কৰিম যাতে অলপ নিখুঁতভাৱে হয় তাৰ ব্যৱস্থা কৰা হ'ব এইটো আমাৰ ফালৰ পৰা কৰা হ'ব সম্পূৰ্ণ আমি নিজাববীয়াকৈ কৰিম দ্বিতীয়তে মই এখন বিদ্যালয় কথা ভাবি আছোঁ এই বিদ্যালয়খনত জুবিন গাৰ্গৰ নামত স্থাপন হ'ব তাত আমি কাৰো পৰা একো ফিজ নলওঁ বিদ্যালয়খনত এনেকুৱা কিছুমান ল'ৰা ছোৱালীক আমি শিক্ষা দিম যাৰ খুব চোকা তেওঁলোক কিন্তু তেওঁলোকৰ পঢ়িবলৈ সামৰ্থ্য নাই আমি সিলেকশ্যন কৰি তাত তেওঁলোকক তাত পঢ়ুৱাম যদি পঢ়া হয় আমাৰ ফালৰ পৰা আমি তেওঁলোকক ৰাখাৰো ব্যৱস্থা কৰিম আৰু সেইখিনিক আমি অসমৰ এজন সুনাগৰিক হিচাপে যাতে আমি গঢ়ি তুলিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিম ইফালে মঙলবাৰে যোৰহাটতো অসম লাইভ 24 উদ্যোগত জুবিনৰ জন্মদিন উদযাপন কৰা হয় একাংশ অভাৱী লোকক গৰম কাপোৰ আৰু গছপুলি বিতৰণ কৰা হয় কেইবা শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত জুবিন গাৰ্গৰ বহুকেইটা গীতৰ গীতিকাৰ সুৰকাৰ প্ৰসেনজিৎ নাহনকে ধৰি যোৰহাটৰ বহুকেইগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে উপস্থিত থাকে বিভিন্ন দল সংগঠন আৰু সংস্থাৰ প্ৰতিনিধি এইদৰে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন তিনিদিনীয়াকৈ উদযাপন কৰা হয় অসম লাইভ 24 আৰু NRD গ্ৰুপৰ উদ্যোগত ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24 পায়ুহে দুৱালু বুজি পোৱাৰ আগতে ৰৈ বিনালে নিশাই বিনালে ৰাতি পুৱাব কেতিয়া